হেল্ল' ষ্টুডেণ্টছ যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ ক্লাছ 10ত পঢ়ি আছে আৰু 2027 বৰ্ষত মেট্ৰিক অথবা SLC পৰীক্ষা দিবা তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম দুটা গুৰুত্বপূৰ্ণ অথবা ভয়ংকৰ খবৰ। দুটা খবৰৰ ভিতৰত দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ হয়। সেই ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। যেতিয়া এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'জবোৰ দিয়া হ'ব তৎক্ষণাতে তোমালোকৰ ওচৰলৈ যাব। যদি তুমি 2027 চনত SLC অথবা মেট্ৰিক পৰীক্ষা দিবলৈ ওলাইছা তেন্তে আজিৰ এই ভিডিঅ'টো তোমাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। বহু শিক্ষাৰ্থীয়ে এতিয়াও ভাবি আছে যে পৰীক্ষালৈ বহুত সময় বাকী আছে, কিন্তু বাস্তৱত এতিয়া আৰম্ভ কৰা প্ৰস্তুতিয়ে তোমাৰ ফলাফল নিৰ্ধাৰণ কৰিব। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক SLC 2027 ৰ সৈতে জড়িত দুটা ডাঙৰ খবৰ কম। এই দুটা বিষয়ক যদি তুমি এতিয়াই গুৰুত্ব নিদিয়া তেন্তে পিছত বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাবা। প্ৰথমটো খবৰ, নতুন পাঠ্যক্ৰম আৰু প্ৰতিযোগিতা আগতকৈ বেছি। ছাত্ৰ ছাত্ৰীসকল, 2027 SLC পৰীক্ষাৰ বাবে নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে। বহু শিক্ষাৰ্থীয়ে পুৰণি নোটছ, গাইড আৰু প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ ধৰি পৰা আৰম্ভ কৰিছে, কিন্তু নতুন চিলেবাছ, চেপ্টাৰ বা মূল্যায়ন ব্যৱস্থাত যদি কিবা পৰিৱৰ্তন হয় তেন্তে পুৰণি সামগ্ৰীৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিলে সমস্যাত পৰিবা। ছাত্ৰ ছাত্ৰীসকল, প্ৰতি বছৰে লাখ লাখ শিক্ষাৰ্থীয়ে SLC পৰীক্ষাত বহে। এইবাৰো প্ৰতিযোগিতা যথেষ্ট কঠিন হোৱাৰ সম্ভাৱনা আছে। কেৱল পাছ কৰাৰ লক্ষ্য ৰাখিলে নহ'ব, বৰং ভাল পাৰ্চেণ্টেজ আৰু ভাল ডিভিজন লাভ কৰিবলৈ আৰম্ভণিৰ পৰাই নিয়মীয়া অধ্যয়ন কৰিব লাগিব। আজিৰ এই সময়ত তোমালোকে ছ'চিয়েল মিডিয়া বা মোবাইল গেমত বহু শিক্ষাৰ্থীৰ মূল্যায়ন সময় নষ্ট কৰিছে। যদি তুমি প্ৰতিদিনে কেইঘণ্টামান এনেদৰে নষ্ট কৰা তেন্তে বছৰৰ শেষত তাৰ প্ৰভাৱ ফলাফলত স্পষ্টকৈ দেখা যাব। দ্বিতীয়টো খবৰ, শেষৰ সময়ত পঢ়ি সফল হোৱাটো অতি কঠিন। বহু শিক্ষাৰ্থীয়ে জানুৱাৰী বা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভৰ কথা ভাবে, কিন্তু SLCৰ চিলেবাছ যথেষ্ট ডাঙৰ। গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, ইংৰাজী, ML সকলো বিষয় একেলগে শেষ কৰাটো কেইমাহত অত্যন্ত কঠিন। তাৰ উপৰিও প্ৰেক্টিকেল, ইণ্টাৰনেল এছেছমেণ্ট, ইউনিট টেষ্ট, হাফ ইয়াৰলি এক্সাম, প্ৰি বোৰ্ড আদিৰ দৰে পৃথকভাৱে প্ৰস্তুতি ল'ব লাগে। সেয়েহে শেষৰ সময়লৈ অপেক্ষা কৰাটো ডাঙৰ ভুল হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল, যদি তুমি এতিয়াৰ পৰা প্ৰতিদিনে অলপকৈ পঢ়া আৰু নোটছ তৈয়াৰ কৰা, MCQ সমাধান কৰা আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ অনুশীলন কৰা আৰু সপ্তাহত অন্ততঃ এটা মক টেষ্ট দিয়া তেন্তে পৰীক্ষাৰ আগতে তোমাৰ আত্মবিশ্বাস বহুগুণ বৃদ্ধি পাব। আৰু সফল হ'বলৈ কি কৰিবা? প্ৰথমতে এটা ষ্টাডি ৰুটিন বনাবা আৰু সেই ৰুটিন অনুসৰি প্ৰতিদিনে অধ্যয়ন কৰিবা। দ্বিতীয়তে চেপ্টাৰ শেষ কৰাৰ পিছত ৰিভিজন কৰিবা। ৰিভিজন নকৰিলে পঢ়া বিষয় সহজে পাহৰি যাবা। ছাত্ৰ ছাত্ৰীসকল, তৃতীয়তে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আৰু চিম্পল পেপাৰ সমাধান কৰিবা। ইয়াৰ দ্বাৰা কুৱেশ্যন পেটাৰ্ণ বুজিবলৈ সুবিধা হ'ব। ছাত্ৰ ছাত্ৰীসকল, মোবাইলৰ ব্যৱহাৰ সীমিত ৰাখিবা। পঢ়াৰ সময়ত ফোন চাইলেণ্ট মোড বা ফোন ওচৰত নাৰাখিবা। পঞ্চমতে শিক্ষকসকলৰ পৰামৰ্শ মানি চলিবা। যি বুজাই দিয়ে সোনকালে সুধি ল'বা আৰু শিক্ষকে যি পঢ়ায় সেইবোৰৰ ওপৰত গুৰুত্ব দিবা। বেলেগ এক্সট্ৰা নোটছৰ ওপৰত গুৰুত্ব নিদিবা। ছাত্ৰ ছাত্ৰীসকল, 2027 বৰ্ষৰ SLC তোমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা। আজিৰ পৰা নিয়মিত অধ্যয়ন আৰম্ভ কৰিলে ভাল নম্বৰ পোৱাটো অসম্ভৱ নহয়। সময় নষ্ট নকৰি লক্ষ্য স্থিৰ কৰা আৰু প্ৰতিদিনে অলপকৈ আগবাঢ়ি যোৱা। ছাত্ৰ ছাত্ৰীসকল, এই ধৰণৰ SLC 2027 আপডেট, কমন কুৱেশ্যন পেপাৰ, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ সমাধান, MCQ প্ৰেক্টিছ সকলো শিক্ষামূলক ভিডিঅ' নিয়মিত পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। যেতিয়া এনেধৰণৰ ভিডিঅ'জবোৰ দিয়া হ'ব তৎক্ষণাতে তোমালোকৰ ওচৰলৈ যাব। আজিলৈ এইখিনি, ধন্যবাদ।